Hi students, this is Learners Quiz. আজি ভিডিঅ'টোত আমি কথা পাতিম যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ চিট প্লেনটো তোমালোকে কেনেকৈ গম পাবা, মানে কেনেকৈ এৰেঞ্জ কৰা হয় তোমালোকে কেনেকৈ জানিবা। আৰু সদ্যহতে কোৱা যায় যে প্ৰতিদিনে চিট প্লেন চেঞ্জ হয়, সেইটো বিষয়ে আমি কথা পাতিম যে কেনেকুৱা হয়। ঠিক আছে, তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ চিট প্লেন বুলিবলৈ হ'লে তোমালোকৰ যিটো ৰোল নাম্বাৰ ৱাইজ হ'ব। ছাপ'জ 1 2 3 4 5 তেনেকৈ ৰোল নাম্বাৰ আছে, চিট এৰেঞ্জমেণ্টো 1 2 3 4 5 হ'ব। ঠিক আছে, ইংলিছ পৰীক্ষা বুলি নহয়, প্ৰায় সকলোকেইটা পৰীক্ষাতে কাষত আৰ্টছ বা কমাৰ্চৰ ষ্টুডেণ্টছ থাকিব। ঠিক আছে, আৰু যদি সেই দিনটোত পাৰ্টিকুলাৰ দিনটোত ছাপ'জ তোমাৰ মেথছ আছে, সেই পাৰ্টিকুলাৰ দিনটোত আৰ্টছৰ কোনো পৰীক্ষা নাই, তেনেহ'লে কাষত ছায়েন্সৰে বা মেথছ ছাবজেক্টৰে পৰিব, ষ্টুডেণ্ট পৰিব। ঠিক আছে, এতিয়া তোমাৰ পিছত বা আগত ৰোল নাম্বাৰ তোমাৰ চিৰিয়েলি যোন আছে তোমাৰ লগৰ হ'বও পাৰে। যদি একেখন স্কুলৰে চব একেলগে ৰোল নাম্বাৰ আহিছে তেনেহ'লে তোমালোকৰ একেলগে পৰিবা একেটা লাইনতে। কাষৰ লাইনটোত বেলেগ কলেজ পৰিব, একেখন কলেজ কেতিয়াও নপৰে, বেলেগ কলেজ পঢ়িব। মে বি কেতিয়াবা ছাবজেক্ট চেঞ্জ হৈ যাব, ছাবজেক্ট ছেইম হৈ যাব পাৰে। ঠিক আছে, আৰু এতিয়া কথা আহিলে যে চবেই কৈ থাকে যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ডেইলি তোমাৰ চিট প্লেন চেঞ্জ হৈ থাকে। য়েছ, ডেইলি তোমাৰ চিট প্লেন চেঞ্জ হৈ থাকে। ছাপ'জ তুমি আজি ৰুম নাম্বাৰ 17ত পৰিলা, কাইলৈ তুমি ৰুম নাম্বাৰ ইটো ব্লকৰ ৰুম নাম্বাৰ 2টো পৰি যাব পাৰা। ঢেৰ ব্লক থাকে ন চেণ্টাৰত, ইটো ব্লকৰ তুমি ৰুম নাম্বাৰ 2টো পৰি যাব পাৰা, বা বেলেগ এটা ব্লকৰ ৰুম নাম্বাৰ 7টো পৰি যাব পাৰা। ঠিক আছে, তো তেনেকুৱাও হ'ব পাৰে। এতিয়া চিট প্লেনটো তোমালোকে কেনেকৈ গম পাবা? সদায়তো এনেকৈ দিগদাৰী হয়। তোমালোকে এটা কাম কৰিবা, তোমালোকে একো কৰিব নালাগে, তোমালোকৰ কলেজৰ ফালৰ পৰা চিট প্লেনটো প্ৰভাইড কৰিব। ঠিক আছে, হোৱাটছআপ গ্ৰুপত আহি যাব আগদিনা বা আগদিনা তোমালোকৰ 13 তাৰিখৰ পৰীক্ষা, 11 তাৰিখৰ ৰাতিলৈ এনেকৈ চিট প্লেন আহি যাব। 12 তাৰিখেতো আহিবই গেৰাণ্টি। ঠিক আছে, সেই চিট প্লেনটো তোমালোকে চাই ল'লা। তোমালোকক কোৱা যায় যে তোমালোকে আগদিনাখন গৈ পেলাই চেণ্টাৰটো ভিজিট কৰি আহিবা, সেইটো কথা নহয়। তোমালোকে যদি চেণ্টাৰটো চিনি পোৱা তেনেহ'লে যোৱাৰ কোনো প্ৰয়োজন নাই। ঠিক আছে, তোমালোকৰ হোৱাটছআপ গ্ৰুপত আহি যাব চিট প্লেনটো। তাৰপিছত তোমালোকে সেইদিনা পাৰ্টিকুলাৰ দিনটোত অকণমান সোনকালে যাবা, 15 মিনিটছমান সোনকালে যাবা, জেগাটো চাবা। কাৰণ তোমালোকৰ এক্সাম চেণ্টাৰ সোমোৱাৰ পিছত ঢেৰ লগৰ পাবা, সেই লগৰখিনি তোমালোকে ইটোৱে সিটো সোধোতে ওলাই যাব আৰু। ঠিক আছে, গতিকে সেই ৰুম বিচাৰি নাপাম বুলি টেনশ্যন ল'ব নালাগে। ঠিক আছে, আৰু 15 মিনিটমান সেইকাৰণেই সোনকালে যাবলৈ কৈছোঁ, যাতে অকণমান তোমালোকে নিজকে ষ্টেবল কৰিব পাৰা। ছাপ'জ তুমি ফাৰ্ষ্ট বেঞ্চত বহিলা, যে ফাৰ্ষ্ট বেঞ্চৰটো কেনেকুৱা বহিবলৈ, লাষ্ট বেঞ্চত কেনেকুৱা বহিবলৈ, তো তেনেকুৱা কথা আহি যায়। তো চিট প্লেন চেঞ্জ এনেকৈ হয়, ৰুম নাম্বাৰটো চেঞ্জ হয়। তোমাৰ আগত পিছত যোন পৰে সিয়ে পৰি থাকিব, গোটেই হোল এক্সামত সিয়ে পৰি থাকিব, খালি কাষৰকেইটা চেঞ্জ হ'ব এণ্ড ৰুম নাম্বাৰকেইটা চেঞ্জ হ'ব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। কিবা বুজি পোৱা নাই কমেণ্টত সুধি দিয়া, মই ৰিপ্লাই কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। থেংক ইউ ছ' মাছ।